Hello everyone. So today I will discuss chapter 4 of higher secondary first year, that is motion in a plane. সমতলীয় গতি। এতিয়া সমতল বুলিলে আমি কি বুজি পাওঁ? সমতল মানে যেটো টু ডাইমেনশন থাকিব, that is plane. তো এইটো এটা হ'ল প্লেন। প্লেনৰ দুটা ডাইমেনশন থাকে। এটা যদি x হয় এইটো হ'ব x ড্যাশ y and y ড্যাশ। দ্যাট মিন্স আমি আগৰ চেপ্টাৰত কি পঢ়িছিলোঁ, মশ্যন ইন এ ষ্ট্ৰেট লাইন। তাতে কেৱল এটা এক্সিছ আছিল, কেৱল আমি এক্স অক্ষৰ গতিৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ। কিন্তু এইটোত হ'ব মশ্যন ইন এ প্লেন। ইয়াতে হ'ব টু ডাইমেনশ্যনেল মশ্যন। ইয়াতে দুটা এক্সিছ থাকিব, এক্স আৰু ৱাই। তো এইটো চেপ্টাৰ আৰম্ভ কৰাৰ আগতে এইটো চেপ্টাৰত কিছুমান মেথামেটিকেল টুলছ আমাৰ দৰকাৰ হ'ব। তো তাৰ আগতে আমি ভেক্টৰৰ বিষয়ে জানিব লাগিব। ভেক্টৰৰ যোগ, ভেক্টৰৰ পূৰণ, এইবিলাক বস্তু জানিলেহে আমি এইটো চেপ্টাৰত আগবাঢ়িব পাৰিম। গতিকে প্ৰথমে আমি আৰম্ভ কৰিছোঁ স্কেলাৰ আৰু ভেক্টৰ কি। তো ফাৰ্ষ্ট, হোৱাট ইজ স্কেলাৰ কোৱান্টিটি? স্কেলাৰ ৰাশি কি? Scalar quantity is defined as the physical quantity with magnitude and no direction. তো স্কেলাৰ ৰাশি এনেকুৱা এটা ৰাশি যাৰ কেৱল মান আছে, ম্যাগনিটিউড আছে, কিন্তু তাৰ কোনো দিশ নাই। ম্যাগনিটিউড এণ্ড নো ডাইৰেকশ্যন। লেট আছ সাপোজ এন এক্সাম্পল। কোনো এটা বস্তুৰ ভৰ যদি আমি জোখোঁ, তেনেহ'লে আমি কি ক'ম? ভৰটো কিমান হ'ব? সাপোজ 2 কেজি। তেনেহ'লে এই 2 কেজিৰ কিন্তু কোনো দিশ নাই, কেৱল মান আছে। গতিকে বস্তু এটাৰ ভৰটো হ'ব কি? স্কেলাৰ ৰাশি। যদি আমি কোনো এটা বস্তুৰ দূৰত্ব জোখোঁ, সাপোজ এৰ পৰা বি লৈকে 2 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে, গতিকে এইটো হ'ব এটা স্কেলাৰ ৰাশি। যেনেকৈ আমি টেম্পাৰেচাৰ জোখিম, টেম্পাৰেচাৰ কিমান আজি? সাপোজ 27 ডিগ্ৰী চেলচিয়াছ। তো এইটো হ'ব এটা স্কেলাৰ ৰাশি। গতিকে স্কেলাৰ ৰাশি কোনবিলাক? যাৰ মান আছে কিন্তু কোনো দিশ নাই, সেইটো হ'ব স্কেলাৰ ৰাশি। তো নেক্সট আমি ডিছকাছ কৰিম ভেক্টৰ ৰাশি কি? ভেক্টৰ কোৱান্টিটি। A vector quantity is defined as the physical quantity that has both direction as well as magnitude. আগৰটোত কি আছিল? অনলি ম্যাগনিটিউড, নো ডাইৰেকশ্যন। কিন্তু ইয়াতে কি আছে? ইট হেজ both magnitude and direction. ইয়াৰ মানো আছে, দিশো আছে। তো ইয়াৰ এক্সাম্পল কি হ'ব পাৰে? সাপোজ এইটো এটা ব্লক আছে। তো ইয়াতে যদি আমি ফ'ৰ্চ এটা এপ্লাই কৰোঁ, তেনেহ'লে এটা ফ'ৰ্চৰ চাৰ্টেন ডাইৰেকশ্যন আছে যে আমি এইফালে বলটো প্ৰয়োগ কৰিছোঁ। গতিকে এই ক্ষেত্ৰত বলটো হ'ব এটা ভেক্টৰ ৰাশি। ফ'ৰ্চ ইজ এ ভেক্টৰ কোৱান্টিটি বিকজ উই হেভ এপ্লাইড ফ'ৰ্চ ইন এ চাৰ্টেন ডাইৰেকশ্যন। আমি এটা নিৰ্দিষ্ট দিশত বল এপ্লাই কৰিছোঁ, এইফালে এপ্লাই কৰিছোঁ। গতিকে এইটো হ'ল বলৰ দিশ। আৰু বলৰ কিবা এটা মান থাকিব। সাপোজ আমি 5 নিউটন বল প্ৰয়োগ কৰিছোঁ ইয়াৰ ওপৰত। গতিকে ভেক্টৰ কোৱান্টিটিৰ মান আৰু দিশ দুয়োটাই থাকে। আৰু এটা এক্সাম্পল লৈছোঁ আমি। সাপোজ এইটো হ'ল নৰ্থ, দিছ ইজ সাউথ, এইটো হ'ল সাপোজ ৱেষ্ট এণ্ড দিছ ইজ ইষ্ট। কোনোবা এজন মানুহে যদি এইফালে গৈ আছে, সাপোজ তাৰ স্পীডটো হ'ল 20 মিটাৰ পাৰ ছেকেণ্ড, তেনেহ'লে আমি যেতিয়া কেৱল 20 মিটাৰ পাৰ ছেকেণ্ড কম, সেইটো কি বুজাব? তাৰ স্পীড, দ্ৰুতি বুজাব। কিন্তু স্পীড উইথ ডাইৰেকশ্যন, তাক কি বুলি কোৱা হয়? ভেলচিটি। যদি আমি কওঁ 20 মিটাৰ পাৰ ছেকেণ্ড টুৱাৰ্ডছ ৱেষ্ট, তেনেহ'লে এইটো হ'ব কি? ভেলচিটি। আৰু এইটো হ'ব ভেক্টৰ। ভেক্টৰ মানে কি? 22 হ'ল ইয়াৰ মান আৰু দিশটো কেনেকুৱা? ৱেষ্ট। আৰু যদি এইফালে আহে মানুহজনে, তেনেহ'লে কি হ'ব? 20 টুৱাৰ্ডছ চাউথ, এইটোত এছ হৈ যাব। তেতিয়া 22 তাৰ মান আৰু চাউথটো হ'ল তাৰ ডাইৰেকশ্যন। গতিকে
মান আৰু দিশ দুয়োটাই থাকিলে তাক কি বুলি কোৱা হ'ব ভেক্টৰ ৰাশি এণ্ড দ্য নেক্সট ডায়েগ্ৰাম ভেক্টৰ এটা কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে ৰিপ্ৰেজেণ্টেশ্যন অফ এ ভেক্টৰ ভেক্টৰ সদায় এটা কাৰ চিনৰ দ্বাৰা বুজোৱা হয় আৰু কাৰ চিনৰ এইটো মূৰক কোৱা হয় হেড আৰু এইটো হ'ল টেইল অফ এ ভেক্টৰ যেনেকুৱা কইন এটাৰ হেড টেইল থাকে ঠিক তেনেদৰে ভেক্টৰ এটাৰো হেড টেইল থাকে গতিকে এই কাৰ চিন থকা মূৰটো হ'ল হেড আৰু এইটো মূৰ হ'ল টেইল এতিয়া এই গোটেইখিনি কি বুজাব তাৰ মান আৰু যিফালে কাৰ চিন আছে সেইটো বুজাব তাৰ দিশ গতিকে ভেক্টৰৰ যিটো কাৰ চিন আছে এইটো কি বুজায় দিশ বুজায় আৰু এই গোটেইখিনি কি বুজাব এই গোটেইখিনি বুজাব মান ম্যাগনিটিউড বুজাইছে আৰু কাৰ চিনে বুজাইছে তাৰ ডাইৰেকশ্যন এতিয়া আমি ভেক্টৰ কেনেকৈ যোগ কৰিব পাৰি তাৰ বিষয়ে ডিছকাছ কৰিম এডিশ্যন অফ ভেক্টৰ্ছ যেনেকুৱা স্কেলাৰ কোৱান্টিটি থাকিলে কি হয় যদি স্কেলাৰ ৰাশি থাকে 2 আৰু 3 আছে সাপোজ তো স্কেলাৰ ৰাশি থাকিলে আমি ডাইৰেক্ট এড কৰি দিম 2 + 3 = how much 5 কিন্তু যদি ভেক্টৰ ৰাশি থাকে ভেক্টৰ যেহেতু মান আৰু দিশ দুয়োটাই আছে গতিকে ইয়াৰ মানৰ লগে লগে দিশটো আমি প্লাস কৰি দিব লাগিব মান আৰু দিশ দুয়োটাই প্লাস হ'ব ইয়াতে তো ভেক্টৰৰ যোগ কৰাৰ দুটা পদ্ধতি আছে আমাৰ ইয়াত দুটা পদ্ধতি লাগিব মেইনলি এটা হ'ল ত্ৰিভুজ পদ্ধতি আৰু এটা হ'ল সমান্তৰিক পদ্ধতি এডিশ্যন অফ ভেক্টৰ্ছ in two different forms one is triangle law another one is parallelogram law so first আমি ডিসকাস কৰিম what is triangle law ভেক্টৰ যোগৰ ত্ৰিভুজ পদ্ধতি this is triangle law তো ইয়াতে এটা ত্ৰিভুজ আছে আমি বাহুবিলাকৰ নাম দি দিছো এটো সাপোজ A B আৰু এটো হল C এতিয়া A B C এটা ত্ৰিভুজ হৈছে তো ভেক্টৰ যোগ কৰাৰ নিয়মটো কি এটো হল এটা ভেক্টৰ A ভেক্টৰ আৰু B ভেক্টৰ এটো হল A ভেক্টৰৰ হেড A ভেক্টৰৰ হেডৰ লগত B ভেক্টৰৰ টেইল দিব লাগিব টেইল দিয়াৰ পিছত লাষ্টত A ভেক্টৰৰ টেইল আৰু বিৰ হেড এই দুটা প্লাস কৰি দিলেই এটো হ'ব ৰিজাল্টেন্ট তেনেহলে এটো হ'ব তাৰ ৰিজাল্টেন্ট ভেক্টৰ দিস ইজ r হ'ব a plus b তাৰ মানে a আৰু b দুটা ভেক্টৰ যোগ কৰিলে এটো হ'ব তাৰ ৰিজাল্টেন্ট ভেক্টৰৰ দ্যাট মিন্স ভেক্টৰৰ যোগৰ সূত্ৰৰ পৰা আমি কি ক'ব পাৰি যে যদি এটা ত্ৰিভুজৰ দুটা বাহুৱে দুটা ভেক্টৰৰ মান আৰু দিশ নিৰ্দেশ কৰে তেনেহলে ইয়াৰ যেটো তৃতীয় বাহু হেতু কি বুজাব লব্ধ ভেক্টৰৰ মান আৰু দিশ নিৰ্দেশ কৰে এটা ত্ৰিভুজ আছে ত্ৰিভুজৰ এটা বাহু আছে তোমাৰ AB আন এটা হ'ব BC AB বাহুৱে বুজাইছে A ভেক্টৰ এন্ড BC বাহু বুজাইছে কি B ভেক্টৰ আৰু তেনেহলে এই দুটাৰ লব্ধ ভেক্টৰ মানে কি এই দুটাৰ যোগফল R = হ'ব AB আৰু তাৰ দিশ কোনটো AC If the two sides of a triangle represents two vectors, then the third side will represent the magnitude and direction of the resultant vector. Then তৃতীয় বাহুটো কি যাব লব্ধ ভেক্টৰৰ মান আৰু দিশ নিৰ্দেশ কৰে এটো আছিল ভেক্টৰ যোগৰ ত্ৰিভুজ পদ্ধতি ভেক্টৰ আমি এটো দ্বাৰা যোগ কৰিব পাৰি নেক্সট আহিব ভেক্টৰ যোগৰ সমান্তৰিক পদ্ধতি parallelogram law of vector addition এটো হল সমান্তৰিক এটা সমান্তৰিক পদ্ধতিৰেও আমি দুটা ভেক্টৰ যোগ কৰিব পাৰি এতিয়া এটো সমান্তৰিকৰ চাৰিটা বাহু আছে এটা হল OA OB BC and AC এতিয়া it is clear from the figure 5 that OA represents a vector এতিয়া OA আৰু BC এই দুটা সমান্তৰাল হয় গতিকে এটো যদি A ভেক্টৰ বুজায় এটো A বুজাব নেক্সট OB and AC এই দুটাও সমান্তৰাল they are parallel গতিকে এটো যদি B ভেক্টৰ বুজায় এটো B বুজাব এতিয়া ভেক্টৰৰ যোগৰ সমান্তৰিকৰ সূত্ৰ মতে আমি দুটা ভেক্টৰ কেনেকৈ যোগ কৰিম ভেক্টৰ যোগৰ সমান্তৰিক সূত্ৰ মতে
এইটো এটা সামান্তৰিক সামান্তৰিকৰ দুটা বাহুৱে যদি দুটা ভেক্টৰ বুজায় তেনেহ'লে এইটো কি কোৱা হয় সামান্তৰিকৰ কৰ্ণ সামান্তৰিকৰ কৰ্ণ কি বুজাব লব্ধ ভেক্টৰৰ মান আৰু দিশ নিৰ্দেশ কৰে দ্যাট মিন্স অ এ কি বুজাইছে এ ভেক্টৰ অ বি বুজাইছে বি ভেক্টৰ তেনেহ'লে সামান্তৰিকৰ যিটো কৰ্ণ অ চি কি বুজাব লব্ধ ভেক্টৰৰ মান আৰু দিশ নিৰ্দেশ কৰিছে তো ভেক্টৰ r is equal to a plus b if two sides of a parallelogram represents two vector then its diagonal will represent the magnitude and direction of resultant vector এটো হল ভেক্টৰ যোগৰ সামান্তৰিকৰ সূত্ৰ